এই মুহূৰ্তত এনে লাগিছে যে এনেদৰে সাজি কাচি মই বাৰু কলৈ ওলাইছো। জীৱন নদী নেদেখা ঘাট এটাৰ অভিমুখে মই যেন মোৰ নাওখন আকৌ এবাৰ মেলি দিছো।
বিয়াখনত আহিবলগীয়া আপোন মানুহ কোনো নাই আজিৰ পৰা আপোনালোকে মোক নিজৰ ল'ৰা বুলি ভাবিব যোৱা তাক লৈ যোৱা তোমালোক আগবঢ়া যোৱা ব'লা মোৰ দৰে তোমাৰো অতীতৰ কিবা কাহিনী আছেনে কোৱা না তোমাৰ আগৰ জীৱনৰ বিষয়ে একো নাই তোমাক ক'বলগীয়া একো কথাই মোৰ জীৱনত হোৱা নাই মনৰ মনত যেন কিবা অভিমান লৈ বিয়া হৈ গ'ল তেনেকুৱা লগা নাইনে বাৰু অভিমান তাই বাৰু আমাৰ ওপৰত কিবা অভিমান কৰিছে নেকি আমাৰ ওপৰত অভিমান কৰিব লগাটো কোনো কাৰণ থাকিব নালাগে ল'ৰাটোক লগ পোৱাৰ পাছতে ইমান সোনকালে ডিচিশ্যন লৈ তাই বিয়া হৈ গ'ল মোৰ এনে লাগিল যেন তাই যিমান সোনকালে পাৰে আমাৰ এই ঘৰখনৰ পৰা ওলাই যাব খুজিছে তাই আচলতে বৰ অকলশৰীয়া অনুভৱ কৰিছিল সেইবাবে কোনোবা এজন সংগীৰ আশ্ৰয় বিচাৰিলে ৰবীন ল'ৰাটো বাৰু তাইৰ উপযুক্ত সংগী হ'ব পাৰিবনে এনেইতো ল'ৰাটো সিমান বেয়া লগা নাই কথা বতৰা ব্যৱহাৰ পাতি বৰ অমায়িক তাইৰ লগত সি মিলিজুলি থাকিব পাৰিলে হয় আৰু মিলিব দিয়া তাই তাক নিজে পচন্দ কৰিছে যেতিয়া তাইও মিলিবলৈ নিশ্চয় চেষ্টা কৰিব চামনৰ কথাবোৰ ভাবিলে বুকুখন গধুৰ হৈ পৰে ছোৱালীজনী ইমান দুখ পাব লগা হৈছে হোৱাবোৰ বাৰু হৈ গ'ল এতিয়া আহিব লগা দিনবোৰ ভাল হলেই হয় আৰু ইফালে বাবু মাকৰ যে আকৌ বিয়া হৈ গ'ল সেইটো সি গমেই নাপালে কেতিয়াবা গম পালে তাৰ বা কি ৰিয়েকশ্যন হয় সি আঁতৰি থাকি ভালেই হৈছে দিয়া সি লগত থাকিলে চামনে বিয়াৰ কথা কেতিয়াও নাভাবিলেহেঁতেন তুমি মোৰ কি দেখি মোক বিয়া কৰাবলৈ আগবাঢ়ি আহিলা মই নাজানো তুমি যে মোৰ সকলো কথা জানিও মোক গ্ৰহণ কৰিবলৈ আগ্ৰহী হলা সেই কথাটোতে মই তোমাৰ প্ৰতি আকৰ্ষিত হলো তোমাক যে প্ৰথম দিনা মই গাড়ীৰে খুন্দিয়াবলৈ ধৰিছিলো সেইদিনা প্ৰথম দেখাৰ পৰাই মোৰ তোমাৰ প্ৰতি মোৰ কিবা এটা এট্ৰেকশ্যন আহি গ'ল তাৰ পাছত মামাৰ মুখৰ পৰা যেতিয়া তোমাৰ বিষয়ে শুনিলো কিয় জানো মোৰ তোমাৰ প্ৰতি আকৰ্ষণটো বাঢ়ি গ'ল মামাই যেতিয়া তোমাৰ বিয়াৰ বাবে ল'ৰা এটাৰ কথা ক'লে মই ভাবিলো সেই ল'ৰাটো যদি মই হ'ব পাৰো ভাল লাগিব মোৰ কথাবোৰ শুনাৰ পাছত মোৰ প্ৰতি পুতৌ জন্মি তুমি মোক বিয়া কৰোৱা নাইতো পুতৌ তোমাৰ প্ৰতি পুতৌ কৰিবলৈ মোৰ কি সাধ্য আছে মোৰ নিচিনা ল'ৰা এটালৈ বিয়া হৈ তুমিহে মোক ধন্য কৰিছা কাৰোবাক ধন্য কৰিব পৰা সমৰ্থ মোৰ নাই মই এজনী বৰ দুৰ্ভগীয়া ছোৱালী আয়ুষলৈ বিয়া হোৱা পাছৰে পৰা মোক সদায় দুৰ্ভাগ্যই খেদি ফুৰিছে পাৰ কৰি অহা দুৰ্ভাগ্যৰ দিনবোৰৰ কথা বাদ দিয়া কি কৰিলে আমালৈ সৌভাগ্য আহিব তাৰ কথা ভাবা তুমি যি কৰা তাতে আমি সৌভাগ্য বিচাৰিব লাগিব তুমি তোমাৰ কাম কৰি যাবা আৰু মই পত্নী হিচাপে তোমাৰ কামত ছাপোৰ্ট দি যাম তাতেই সুখী হ'ম চাওঁচোন মোৰ কামবোৰ কেনেকৈ কি প্লেন কৰিব পাৰি নতুনকৈ প্লেন কৰিবলগীয়া একো নাই তুমি কৰি থকা কামবোৰকে ভালদৰে কৰি থাকিলে আমি ধুনীয়াকৈ চলি থাকিব পাৰিম মই কৰি থকা কামবোৰে আমি ধুনীয়াকৈ চলি থাকিবলৈ অলপ প্ৰব্লেম হ'ব একো অসুবিধা নহয় চাবাচোন ইমান দিন তুমি ভালদৰে চলি আছা যেতিয়া মই কিয় নোৱাৰিম মই সিংহলৈ থাকোঁতে কথাটো অলপ বেলেগ আছিল
মানুহৰ যেতিয়াই টকা পইচাৰ অভাৱ থাকে তেতিয়াই মনত শান্তি নোহোৱা হয় টকা পইচাই সকলো সুখ সকলো শান্তি আনিব পাৰে টকা পইচাই সুখ শান্তি আনিব নোৱাৰে আয়ুষৰ ঘৰত টকা পইচাৰ অভাৱ নাছিল লগাতকৈ বেছি টকা পইচা আৰু সা সম্পত্তি আছিল নাছিল মাত্ৰ মনৰ সুখ আৰু শান্তি আয়ুষৰ টকাৰে মোক অকণো মনৰ শান্তি দিব পৰা নাছিল বৰ অশান্তিত দিনবোৰ পাৰ কৰিব লগা হৈছিল তাত তুমি কি পাইছিলা কি পোৱা নাছিলা সেইবোৰৰ লগত আমাৰ সংসাৰখনৰ তুলনা নকৰিবা তাত পোৱাখিনি মই তোমাক দিব নোৱাৰো কাৰণ মই CMCৰ পুতেক নহয় তাত পোৱাখিনি বিচাৰি মই তোমাৰ কাষলৈ অহা নাই তাত যিখিনি নাপালো সেইখিনি পাবৰ বাবেহে মই তোমাৰ জীৱন সংগী হৈ আহিছো তোমাৰ বা মোৰ আগৰ জীৱনৰ সকলো কথা পাহৰি নতুনকৈ আমাৰ জীৱনটো আৰম্ভ কৰাহে ভাল হ'ব মোৰ দৰে তোমাৰো অতীতৰ কিবা কাহিনী আছেনে কোৱা না তোমাৰ আগৰ জীৱনৰ বিষয়ে একো নাই তোমাক ক'বলগীয়া একো কথাই মোৰ জীৱনত হোৱা নাই দৰকাৰ হ'লে সুপ্ৰিম কোৰ্টৰ পৰা এডভোকেট আনি মই বিচিত্ৰ চৌধুৰীৰ সন্মুখত খাৰা কৰি দিব পাৰোঁ আপোনাক হাইকোৰ্ট সুপ্ৰিম কোৰ্টৰ ব্যাখ্যা দিয়ে একো লাভ নাই আৰু মই সেইবিলাক কথা পাতিবলৈ অহাও নাই তেন্তে কি কামত আহিছা আমাৰ চামনৰ বিয়া হৈছে আগৰ সকলো সম্পৰ্ক শেষ কৰি তাই এটা ল'ৰাৰ লগত নতুনকৈ সংসাৰ আৰম্ভ কৰিছে তাই কাৰোবাৰ লগত সংসাৰেই আৰম্ভ কৰক বা ছুইচাইডেই কৰক তাতে মোৰ কি হ'ল তাইৰ লগত সকলো সম্পৰ্ক আমি কেতিয়াবাই শেষ কৰি দিছো সম্পৰ্ক শেষ কৰা বুলি ক'লে কি হ'ব তাইৰ কিছুমান বস্তু এতিয়াও আপোনাৰ ঘৰতে আছে কি বস্তু তাইৰ সকলোখিনি অলংকাৰ আপোনাৰ ঘৰতে এৰি থৈ গৈছে বাইদেউ ফ্ৰেণ্ডে মোক সেইখিনি লৈ যাবলৈ পঠাই দিছে যিহেতু সেই সকলো অলংকাৰ তাই আৰু গতিকে সম্পৰ্ক যেতিয়া নাথাকে সেইখিনি ইয়াত ৰাখি থোৱাৰ কোনো যুক্তি নাই লৈ যাব তাইৰ কি অলংকাৰ আছে ৰ'ব আপুনি কিহৰ অলংকাৰ আৰু কাক লৈ যাবলৈ কৈছে তুমি আজিও কামলৈ নোযোৱা নাই নাযাওঁ আজি বিয়া হোৱা এসপ্তাহ হ'ল তোমাক এদিনো কামলৈ ওলাই যোৱা নেদেখিলো তোমাক অকলে এৰি যাবলৈ মন যোৱা নাই অকলে অকলে আমনি পাবা নহয় মোৰ কথা ভাবি তোমাৰ কাম পেলাই থব নালাগে মইতো তুমি নথকাত অকলেই থাকিব লাগিব তাৰ কাৰণে মোৰ একো প্ৰব্লেম নহয় তুমি তোমাৰ কামত লাগা লাগিম ৰ'বাচোন আমাৰ বিয়া হোৱানো হৈছে কিমান দিন এতিয়া তুমি মোক আঁতৰাই পঠাব বিচাৰিছা যে তোমাকনো মই ক'ত আঁতৰাই পঠাব বিচাৰিছো মই বিচাৰো তুমি মোৰ কাৰণে কাম ক্ষতি নকৰা নকৰো বাবা তোমাৰ কাৰণে মোৰ কাম ক্ষতি নকৰো আচ্ছা তোমাৰ বিজনেছবোৰনো কেনেকুৱা ধৰণৰ কোৱাচোন এইবিলাক তুমি বুজি নাপাবা বুজিছা মানে আমাৰ বিভিন্ন কাম আমাৰ মানে তোমাৰ লগত আন কোনোবাও আছে নেকি মই কিছুমান কাম পাৰ্টনাৰশ্বিপত কৰো মানে সব কাম অকলে কৰিব নোৱাৰিতো আয়ুষে কিন্তু বিজনেছ নিজেই কৰিছিল বাপেকৰ বিজনেছ আছিল যদিও তেওঁ তাত ইনভলভ হোৱা নাছিল তুমি এই নামটো মোৰ আগত কিয় বাৰে বাৰে লৈ থাকা সি মৰি ভূত হ'ল এতিয়াও তাক পাহৰিব নোৱাৰা নেকি সৰি যদি তাৰ মোৰ এৰিবই পৰা নাই তেন্তে CMCৰ ঘৰতে থাকিব লাগিছিল মোলৈ বিয়া হ'ব নালাগিছিল